নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 আগষ্ট। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 4,000 কোটি টকা। আজি তাৰিখ ঘোষণা কৰিলে কিমান তাৰিখত পিএম কিষাণৰ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 2ৰ পৰা 4,000 কোটি টকা। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ দিনটোত। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টলৈ তেতিয়াই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা সোমাই দিব আপোনাৰ একাউণ্টলৈ। লগতে অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টলৈ সোমাই দিব 1250 টকাকৈ। কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। লগতে মিয়া সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 18 নং কিস্তিক লৈ এটা ডাঙৰ খবৰ প্ৰকাশ কৰিছে। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণ সন্মান নিধিৰ 18 নং কিস্তিলৈ শীঘ্ৰেই আহিব এটা ভাল খবৰ। অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকসকলৰ একাউণ্টত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধনৰাশি। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্ট কোনো ধৰণৰ ব্লক হৈ আছে বা কোনো ধৰণৰ প্ৰব্লেম আছে, এতিয়া আপুনি সম্পূৰ্ণকৈ আপোনাৰ একাউণ্টটো আপডেট কৰি লৈ লওক। আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনখিনি। লগতে আগন্তুক কিস্তিৰ ধন পাবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক। পিএম কিষাণ এপৰ জৰিয়তে কৰিব লাগিব ইকেৱাইচি আপডেট। অনলাইনতো কৰিব পাৰিব আপুনি ইকেৱাইচি। CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপুনি ইকেৱাইচি সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। লগতে অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 2ৰ পৰা 4,000 কোটি টকা। যিসকল কৃষকে 17 নম্বৰ কিস্তি পোৱা নাই, সেইসকল কৃষকে 17 আৰু 18 দুটা কিস্তি একেলগতে লাভ কৰিব 4,000 কোটি টকা। যিসকল কৃষকে 17 নম্বৰ কিস্তিটো লাভ কৰিছে, সেইসকল কৃষকে লাভ কৰিব 2,000 কোটি টকা বেংক একাউণ্টত। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আমি নিজকে মিয়া বুলি মানি নলওঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ক'লে তেনেহ'লে আজিৰ পৰা মিয়া বুলি নকওঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া মিয়াসকলক মিয়া বুলি নক'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এটা ডাঙৰ মন্তব্য কৰিছে। বিধানসভাৰ মজিয়াত পুনৰ মিয়া প্ৰসংগক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। মুখ্যমন্ত্ৰী মিয়া বুলি কোৱাত বিৰোধিতা কৰিলে একাংশ বিধায়কে। শ্বেৰমান আলীয়ে মিয়া বুলি মানি ল'লেই আমি মানি নলওঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি শ্বেৰমান আলীয়েও মানি লয় মিয়া, তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা মুছলমানসকলক মিয়া বুলি নক'ব। লগতে চেঙাৰ AIUDFৰ বিধায়ক আশ্ৰাফুল ইছলামেও নিজকে মিয়া বুলি কৈছিল, কিন্তু একাংশই বিধানসভাৰ মজিয়াত নিজকে মিয়া বুলি ক'লে। আৰু একাংশই নিজকে মিয়া বুলি কোৱাৰ বাবেহে আমি মিয়া শব্দ ব্যৱহাৰ কৰিছিলোঁ বুলি এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ মন্তব্য কৰিছে। পূৰ্বে আমি মিয়াৰ পৰিৱৰ্তে পূৰ্ববংগী অনুপ্ৰৱেশকাৰী বুলি কৈছিলোঁ। যদি আপোনালোকে নিজকে মিয়া বুলি মানি নলয়, তেন্তে আমি এই শব্দ ব্যৱহাৰ নকৰিম। মিয়া শব্দ ক'লে আপোনালোকে ভাল পায় বুলি মই এই শব্দ কৈছিলোঁ, কিন্তু মিয়া শব্দ সন্মানীয় শব্দ বুলি কৈছিলোঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এতিয়া যদি আপোনালোকে বিচৰা নাই, মই এই শব্দ নকওঁ। বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া এটা ডাঙৰ মন্তব্য। এতিয়া মুছলমানসকলক মিয়া বুলি নক'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অভিযান আৰম্ভ হৈ গ'ল। মাইকযোগে সময়সীমা বান্ধি দিলে বেদখলকাৰীক, চলিব উচ্ছেদ অভিযান। খিলঞ্জীৰ ভূমি দখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হ'ব একশ্যন। সোণাপুৰ ডিমৰীয়াত লগতে শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। প্ৰশাসনে সাজু হৈ পৰিছে মাইকযোগে ঘৰ খালী কৰাৰ নিৰ্দেশ বেদখলকাৰীক। সোণাপুৰ পথাৰ আৰু কচুতলি পথাৰ চৰকাৰী ভূমি দখল কৰি আছিল এই সকল লোকে। স্থানীয় লোকৰ মাজত এই ঘটনাক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। কিছুদিন পূৰ্বেও সোণাপুৰ কচুতলিত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। খিলঞ্জীৰ ভূমি দখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে ভয়ংকৰভাৱে আকৌ আৰম্ভ কৰিছে চৰকাৰে উচ্ছেদ অভিযান।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হয় আপুনি ঠিকেই শুনিছে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী চকী হেৰুৱাব পাৰে হিমন্ত বিশ্ব শৰ্মাই গাদীচ্যুত কৰা হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বিৰোধী ঐক্যমঞ্চই ৰাজ্যপাল লক্ষ্ণৌ প্ৰসাদ আচাৰ্যৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰাৰ অভিযোগ বিৰোধী ঐক্যমঞ্চৰ মুখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বুলি শংকিত বিৰোধী ঐক্যমঞ্চ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত গৃহীত হ'ল অসমৰ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক কিয়নো পঞ্জীয়ন বিধেয়ক 2024 আৰম্ভ হৈ গ'ল অৱশেষত গৃহীত হ'ল অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক 2024 অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত গৃহীত হ'ল বিধেয়কখন আৰু এই বিধেয়কখনৰ অধীনত এতিয়াৰ পৰা চৰকাৰীভাৱে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ছোৱালীৰ বাবে 18 বছৰ তথা ল'ৰাৰ বাবে 21 বছৰৰ বিবাহৰ আইন বয়স উলংঘ কৰিব নোৱাৰিব বিধেয়কখনে কিশোৰী গৰ্ভধাৰণৰ বিৰুদ্ধেও এক কঠোৰ প্ৰতিৰোধক হিচাপেও কাম কৰিব আজিৰ পৰা বিলুপ্ত হ'ল কাজীৰ ব্যৱস্থা এতিয়াৰ পৰা মুছলমান বিবাহ সম্পূৰ্ণ হ'ব লগতে উপপঞ্জীয়নৰ কাৰ্যালয়ত লগতে 1 টকাও বিনিময়ত সম্পূৰ্ণ হ'ব এই মুছলমান বিবাহ হয় বন্ধু-বান্ধৱীসকল এতিয়াৰ পৰা 1 টকাৰ জৰিয়তে আপুনি বিবাহ সম্পূৰ্ণ কৰিব পাৰিব সৰ্বসন্মতিক্ৰমে গৃহীত হ'ল অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক 2024 অৱশেষত গৃহীত হ'ল অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন 2024 হয় বন্ধু-বান্ধৱীসকল ইয়াক লৈ আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ 10 তাৰিখে লাভ কৰিব ধনৰাশি আপোনাৰ বেংক একাউণ্টত কৰক একেটা কাম কিয়নো অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনিৰ টকাসমূহ কোনে কোনে লাভ কৰিব এই ধনৰাশি অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে কৰি লওক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান কাৰ্ড আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট লগতে বেংক একাউণ্টত পান আৰু আধাৰ কাৰ্ড লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো যদি আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকাটো পোৱাত কোনো ধৰণৰ অসুবিধা হৈছে আপোনাৰ নিশ্চয় আপুনি কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ সাজু হৈ পৰিছে চৰকাৰ শীঘ্ৰে সোমাব আপোনাৰ বেংক একাউণ্টলৈ 10,000 কোটি টকা লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ আহি পৰিছে শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা প্ৰত্যেকজন লাখপতি বাইদেউৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আত্মসহায়ক গোটৰ প্ৰত্যেকজন মহিলাৰ বেংক একাউণ্টত চৰকাৰে অতি শীঘ্ৰে সোমাই দিব 10,000 কোটি টকা ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা জনতা ভৱনত বিশেষ বৈঠক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকলক উপস্থিত হৈ থাকে বৈঠকত আৰু বৈঠকখনত এনেকুৱা কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে হয় বন্ধু-বান্ধৱীসকল অতি শীঘ্ৰে মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা তাৰ আগতে প্ৰত্যেকজন মহিলা উদ্যমিতা যিসকল ব্যক্তিয়ে ফৰ্মটো জমা দিছে অতি শীঘ্ৰে কৰি লওক আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক যদি আপুনি বেংক একাউণ্টৰ লগত DBT লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকা নাপাব আপুনি বঞ্চিত হৈ পৰিব সব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'